নমস্কাৰ ঘোষণা কৰা হল 2024 লোকসভা নিৰ্বাচনৰ ফলাফল আৰু এইবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছ দলে ইতিমধ্যে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে এইবাৰৰ লোকসভা নিৰ্বাচনত যেহেতুকে কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই হেতুকে বিজেপি আৰু কংগ্ৰেছ দুটা দলে কিন্তু চৰকাৰ গঠন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে আৰু ইয়াৰ মাজতে কিংমেকাৰ হ'বলৈ তৎপৰতা আৰম্ভ কৰিছে বা কিংমেকাৰ হ'বলৈ গৈ আছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এই দুজনে এতিয়া ৰাজনৈতিক ভৱিষ্যত ঠিক কৰিব দেখত কাৰ চৰকাৰ গঠন হয় এই দুগৰাকী নেতা এতিয়া ঠিক কৰিব এই সন্দৰ্ভত সবিশেষ তথ্য লৈ আহিছো আপোনালোকৰ মাজলৈ কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে কূটকৌশল ৰচনা কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা নাপালেও ইণ্ডিয়াই গঠন কৰিব পাৰে চৰকাৰ দিল্লীত বিজেপিৰ বাবে এইবাৰ সহজ নহব চৰকাৰ গঠনৰ পথ চৰকাৰ গঠনৰ বাবে কূটকৌশল ৰচনা কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা নাপালেও ইণ্ডিয়াই গঠন কৰিব পাৰে চৰকাৰ কিংমেকাৰ হোৱাৰ তৎপৰতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দিল্লীত বিজেপিৰ বাবে এইবাৰ সহজ নহব চৰকাৰ গঠনৰ পথ শেষ মুহূৰ্তত বিজেপিৰ সংগ এৰিব নেকি জেডিইউ আৰু টিডিপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিত এতিয়া ঘোৰ আশংকা মুঠ 240খন আসনহে এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি দলে 2014 আৰু 2019ৰ তুলনাত এইবাৰ আসনৰ সংখ্যা হ্ৰাস পাইছে বিজেপিৰ এনডিএৰ মুঠ আসনৰ সংখ্যা হৈছে 294 আৰু ইণ্ডিয়াৰ মুঠ আসনৰ সংখ্যা হৈছে 232 এনডিএৰ 294খন আসনৰ ভিতৰত নীতিশ কুমাৰৰ জেডিইউৰ আসন 12খন আৰু এনডিএৰ মিত্ৰদল টিডিপিয়ে লাভ কৰিছে 16খন আসন নীতিশ আৰু চন্দ্ৰবাবু নাইডুক প্ৰলোভন দিয়াৰ তৎপৰতা ইণ্ডিয়াৰ আৰজেডি এনচিপি হাৰত পাৰৰ ভাষ্যই এই সন্দৰ্ভত সৃষ্টি কৰিছে সন্দেহৰ বাতাবৰণ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে লুটিবাগৰ মৰা মানেই বিপদত পৰিব বিজেপি অৰ্থাৎ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দল ক্ৰমে জেডিইউ আৰু টিডিপিয়ে যদি বিজেপিৰ পৰা আহি ইণ্ডিয়া মহাজোঁটত যোগদান কৰে তেন্তে কিন্তু কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত সেয়েহে এইবাৰ বিজেপিৰ বাবে সহজ নহব দিল্লীত চৰকাৰ গঠন কৰাটো